হাই দোস্ত ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল আশা কৰোঁ আপোনালোকৰ ভালে তো বলক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি যদি ভিডিঅ'টো চাব যায় তেতিয়াহ'লে গম পাব যে বিএড কোৰ্সটো 4 ইয়াৰ্ছৰ কৰি দিছে ইন্টিগ্ৰেটেড কোৰ্স কৰি দিছে তো ইয়াতে সাবজেক্টটো দিয়া আছে ইনভাইটিং অনলাইন এপ্লিকেশন ফৰ নেশনেল কমন এন্ট্ৰেন্স টেষ্ট 2024 ফৰ এডমিশন টু 4 ইয়াৰ্ছ ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম তো এইটো আপোনালোকৰ এনটিএৰ পৰা পাতিব তো এইটো যদি চাবলৈ যায় তেতিয়াহ'লে গম পাব যে অনলাইন এপ্লিকেশন 13 এপ্ৰিলৰ পৰা হ'ব 30 এপ্ৰিললৈ আৰু লাষ্ট ডেট সাকসেসফুল ট্ৰানজেকশন 30 এপ্ৰিললৈ দিয়া আছে নেক্সট যদি কাৰেকশন ইন পাৰ্টিকুলাৰ চাব যায় তেতিয়াহ'লে 2 মেৰ পৰা 4 মেৰ ভিতৰত কাৰেকশন কৰিব পাৰিব আৰু কোন কিখন মানে সিটিত হ'ব এক্সামিনেশন হেতু মে মাহত জনাই দিব আৰু এডমিট কাৰ্ডৰ ক্ষেত্ৰত 3 দিন আগত পাই যাব এনেকুৱা আৰু ডেট অফ এক্সামিনেশন 12 জুনত হ'ব আৰু এনটিএ যেহেতু এইটো এক্সাম পাতিব তো ইয়াতে সকলোখিনি সিলেবাসৰ পৰা গোটেইখিনিয়ে দিছে কিন্তু যদি চাবলৈ যায় তেতিয়াহ'লে গম পাব যে বিএড কোৰ্সটো আসলতে আগতে আছিল 2 ইয়াৰ্ছৰ তো এতিয়া কৰি দিছে ইন্টিগ্ৰেটেড তো এইটো এটা বহুত ডাঙৰ কথা মানে অলৰেডি আমি যেহেতু গ্ৰেজুৱেচন কৰিছোৱে সেই কাৰণে কোৱেশ্চনটো বহুতে থাকি যায় আৰু যদি নেক্সট চাব যায় এইটো আসলতে ইন্টিগ্ৰেটেড যে কৰি দিছে এই কোৰ্সটো ইন্টিগ্ৰেটেড কোৰ্স মানে ইয়াতে আপোনালোকৰ কোৱালিফিকেশনৰ ফালৰ পৰা যদি চাব যায় তাত দিয়া আছে মানে কি দেখুৱাই আছে আপোনালোকক কিন্তু তাৰে আগতে আপোনালোকে ইয়াতে চাব পাৰে পেপাৰখন কেনেকুৱা ধৰণৰ আহিব তো ইয়াতে সেকশন 1 সেকশন 2 3 4 চাৰিটা সেকশনত হ'ব আৰু ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত দুটা ল্যাঙ্গুৱেজ ল'ব লাগিব 38 ল্যাঙ্গুৱেজৰ ভিতৰত আৰু নেক্সট 26টা ডমেইন থাকিব ইউনিভাৰ্সিটিৰ ফালৰ পৰা তাৰে আপোনালোকৰ চুজ কৰিব লাগিব তিনিটা তে কোৱেশ্চন যদি চাব যায় 160 টোটাল কোৱেশ্চন আৰু 160 নহয় সৰি 181 কোৱেশ্চন আছে টোটাল আৰু ইয়াৰে এটেম্প কৰিব লাগিব 160 তো ইয়াতে আপোনালোকৰ এটাত 4টা থাকিব আৰু নেগেটিভ মাৰ্কিং আছে আৰু নেক্সট যদি চাবলৈ যায় তাৰ পিছত ইয়াতে দিয়া আছে আপোনালোকৰ মোড অফ দা টেষ্ট কম্পিউটাৰ বেসড হ'ব সিবিটি আৰু টেষ্ট প্যাটাৰ্নটো মাল্টিপল চয়েস কোৱেশ্চন আৰু মিডিয়াম যদি চাব যায় তেতিয়াহ'লে ইয়াতে 13টা ল্যাঙ্গুৱেজত হ'ব আসামিজ বেংগলী এনেকুৱা ধৰণৰ ল্যাঙ্গুৱেজ 13টাৰ হ'ব আৰু নেক্সট ইয়াতে সিলেবাস দিয়া আছে জেনাৰেল টেষ্ট জিকে কাৰেন্ট এফেয়াৰ্স এইখিনি গোটেইখিনি থাকিব আৰু টিচিং এপ্টিটিউড সেইখিনি চাই ল'ব আৰু ল্যাঙ্গুৱেজ 1 টেষ্টটা কোৱেশ্চন তাৰে এটেম্প কৰিব লাগিব 20 আৰু 2 ৰ পৰা 20 ইয়াতে টু বি চুজ ফ্ৰম সেকশন 1 38 ল্যাঙ্গুৱেজ আদাৰ দেন ল্যাঙ্গুৱেজ 1 সেকশন 1 কম্পালসৰি দিয়া আছে জেনাৰেল টেষ্ট আৰু ডমেইন স্পেসিফিক সাবজেক্ট 1 তো ইয়াতেও আপোনালোকে এই কৰিব লাগিব 28টা কোৱেশ্চন লিখিব লাগিব তাৰ পিছত 25 এটেম্প কৰিব লাগিব তো এইখিনি আপোনালোকে চাই ল'ব মানে যেহেতু এইটো প্ৰসেসটো ইবা নতুন হয় তো বাকিখিনি লাহে ধীৰে সকলো গম পাই যাব আৰু ইয়াতে দিয়া আছে a list of central state university institution IITs NITs RIES এইখিনি দিয়া আছে আপোনালোকৰ আৰু মানে এইটো কোৰ্সটো এইটো হৈছে ইন্টিগ্ৰেটেড কোৰ্স আৰু ইয়াতে মানে আপোনালোকে যদি টিচাৰ লাইনত যাব খোজে তেতিয়াহ'লে আপোনালোকৰ গ্ৰেজুৱেচনটো কৰিব নালাগে যেহেতু ইন্টিগ্ৰেটেড কৰি দিছে 12 পাস কৰি উঠি পেলাই 4 ইয়াৰ্ছৰ কৰিলে ইয়াতে আপোনালোকৰ টিচাৰৰ যিখিনি হেতু হৈ যাব বুলি মই হেনেকৈ গম পাইছো আৰু সেইখিনি মই কৈছো বাকিখিনিতো ইমানখিনি গম পোৱা নাই মানে যেহেতু এটা নতুন কোৰ্স বাকিখিনি লাহে ধীৰে সকলোখিনি গম পাম আৰু ইয়াতে আপোনালোকৰ এনেকুৱা ধৰণৰ আছে আৰু যদি চাব যায় অসমত আসলতে এইটো কোৰ্স মানে এন্ট্ৰেন্সটো দিয়াৰ পিছত আপোনালোকে কেনেকুৱা ধৰণৰ ক'ত পাব অসমত তো ইয়াতে যদি চাবলৈ যায় যে ক'ত মানে সিট আছে আমাৰ অসমৰ ক্ষেত্ৰত সব গোটেই ষ্টেটৰে আছে আৰু অসমত যদি চাব যায় ইয়াতে দিয়া আছে তো ইয়াতে আপোনালোকৰ আছে তেগবীৰ হেমবৰুৱা কলেজ এইখন আছে শোণিতপুৰত আছে জামুগুৰিহাট আৰু ইয়াতে বিএড আৰু বিএসসি ইয়াতে 50 সিট 50 হেনেকৈ আছে 100টা আৰু ইফালে নেক্সট আছে নৰ্থ লখিমপুৰত আছে তো তাতো আছে 100টা মানে চাব যায় যদি 200টা সিট কেপাসিটি আছে অসমত বাকি বেলেগ ৰাজ্যত বেলেগ সিট কেপাসিটি আছে আৰু এই দুখনতে মানে ইন্টিগ্ৰেটেড কোৰ্সটো কৰিব পাৰিব বেলেগত যেহেতু বৰ্তমানলৈ দিয়া নাই আৰু এইনেকৈ দিয়া আছে যেহেতু মই এইখিনিয়ে দেখুৱালো নোটিফিকেশনটো এনেকুৱা আছিল আৰু বাকিখিনি লাহে ধীৰে গম পোৱা যাব কিন্তু যদি আপোনালোকে চাব যায় যে এইটো ইন্টিগ্ৰেটেড কোৰ্স নকৰিলে হ'ব নেকি তেতিয়াহ'লে মানে কি যেটো 2 ইয়াৰ্ছৰ চলি আছে কিন্তু হেতুটো গমে পাইছে যে 2030 লৈকে ডিএলএড বা বিএডৰ যেটো 2 ইয়াৰ্ছৰ হেতুৰ ভেলি থাকিব 30ৰ পৰা 30ৰ পৰা ইফালে 4 ইয়াৰ্ছৰ ভেলিডিটিয়ে থাকিব তো সেই কাৰণে এতিয়াৰ পৰা যদি কৰা যায় তেতিয়াহ'লে ভেলিডিটিটো থাকিয়ে যাব আৰু ইফালে আপোনালোকৰ এনাউন্সমেন্ট সিটিখিনি আপোনালোকক কলোৱে আৰু জেনাৰেল ফিজ যদি চাব যায় ফিজৰ ক্ষেত্ৰত কিমান পেমেন্ট কৰিব লাগিব জেনাৰেলৰ ক্ষেত্ৰত আছে 1200 টকা আৰু ওবিসিৰ 1000 আৰু নেক্সট এসটি এসসি পিডব্লিউডিৰ কাৰণে 650 টকা
আৰু যদি চাবলৈ যায় ইয়াতে এলিজিবিলিটি দিয়া আছে ফৰ এপিয়াৰিং ইন দ্য NCET 2024 দেয়াৰ ইজ ন' এজ লিমিট তাৰপিছত দিয়া আছে দি কেণ্ডিডেট হু হেভ পাছ দ্য ক্লাছ 12 বা ইকুইভেলেণ্ট পাছ কৰিব লাগিব তাৰপিছত দিয়া আছে লিষ্ট অফ কোৱালিফাইং এক্সামিনেশ্যন কি হ'ব লাগিব দ্য ফাইনেল এক্সামিনেশ্যন অফ দ্য 10+2 চিষ্টেম তো এইটো এটা চিষ্টেম মানে কোৱালিফিকেশ্যন এটা নেক্সটটো আপোনালোকৰ হ'ব পাৰে ইণ্টাৰমিডিয়েট অৰ 2 years প্ৰি ইউনিভাৰ্চিটি এক্সামিনেশ্যন কণ্ডাক্টেড বাই ৰিকগনাইজ বৰ্ড ইউনিভাৰ্চিটি নেক্সট আপোনালোকৰ ফাইনেল এক্সামিনেশ্যন অফ দি 2 years কোৰ্চ আৰু পিছত আপোনালোকৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল এক্সামিনেশ্যন আৰু এনি পাব্লিক স্কুল বৰ্ড examination in India any foreign country in recognized equivalent to the 10+2 system Association of Indian University Higher Secondary Certificate Vocational Examination তাৰপিছত দিয়া আছে candidate who have completed class 12 or equivalent outside in India আপোনালোকে কোৱালিফিকেশ্যন খিনি গম পালে তো 10+2 খিনি দিওৱে মেন আছিল আৰু যদি আপোনালোকে ভিডিওটো ভাল পায় তেতিয়া লাইক কৰিব সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু নতুন নতুন ইনফৰমেশ্যন পালে আপোনালোকক নিশ্চয় শ্বেয়াৰ কৰিম আপোনালোকৰ আজিৰ কাৰণে এইখিনি আছিল থ্যাঙ্কস ফৰ ওয়াচিং